আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমটো হাইড্ৰজেন অক্সিজেন প্ৰপালচন ইঞ্জিনৰ বিকাশ সাধন ভাৰতৰ কোনটো কোম্পানীয়ে কৰিছে? উত্তৰ হায়দৰাবাদৰ ইষ্টাৰ্ডৰ নামৰ এটা কোম্পানীয়ে। এই ইঞ্জিন বিশেষকৈ ৰকেট আৰু এয়াৰক্ৰাফ্টত ব্যৱহাৰ কৰা হয়। অপাৰেশ্যন মহাদেৱ কি? উত্তৰ আতংকবাদ বিৰোধী এক অভিযান। অপাৰেশ্যন মহাদেৱ হৈছে ভাৰতীয় সৈন্যই জম্মু কাশ্মীৰত আতংকবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযান। সৈন্যবাহিনীৰ লগত জড়িত শ্বেপৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ শ্বেপৰ ফুল ফৰ্ম হ'ল সাইকোলজি, হিয়াৰিং, এপেণ্ডেজেছ, ফিজিকেল কেপাচিটি এণ্ড আইচাইট। শ্বেপ হৈছে ভাৰতীয় সৈন্যবাহিনীৰ ফিজিকেল ফিটনেছ পৰীক্ষণৰ এক আধাৰ। ভাৰতৰ কোনখন টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ ডেঞ্চিটি অৰ্থাৎ ঘনত্ব আটাইতকৈ বেছি? উত্তৰ বান্দিপুৰ বাঘ সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল কৰ্ণাটকত অৱস্থিত। বাঘৰ ডেঞ্চিটিৰ আধাৰত বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভে ভাৰতৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। দ্বিতীয় স্থান লাভ কৰিছে কৰবেট নেশ্যনেল পাৰ্কে। এই নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত অৱস্থিত। আৰু তৃতীয় স্থান লাভ কৰিছে অসমৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভে। বোল্ট কুৰুক্ষেত্ৰ যৌথ সৈনিক অনুশীলন ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত কৰা হয়? উত্তৰ ছিংগাপুৰ। ভাৰত আৰু ছিংগাপুৰ দেশৰ মাজত অনুষ্ঠিত কৰা এই সৈনিক অনুশীলন ৰাজস্থানৰ যোধপুৰত 2025 বৰ্ষৰ যোৱা 27 জুলাইত আৰম্ভ হৈছিল আৰু অহা 4 আগষ্টত অন্ত পৰিব। 17 সংখ্যক পুৰুষৰ এছিয়া কাপ ক্ৰিকেট খেল কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ইউনাইটেড আৰব এমিৰেটছত। এই খেল অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব। জুলাই মাহৰ কোন তাৰিখে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস পালন কৰা হয়? উত্তৰ 29 জুলাইত। 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ থিম আছিল Securing the Future of Tigers with Indigenous Peoples and Local Communities at the Heart। 2025 বৰ্ষত COP30 কোনখন দেশত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ব্ৰাজিলৰ বেলেম নামৰ ঠাইখনত। COP30 2025 বৰ্ষৰ অহা 10 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে অনুষ্ঠিত কৰা হ'ব। কপৰ ফুল ফৰ্ম হৈছে কনফাৰেন্স অফ দ্য পাৰ্টিজ। কপ হৈছে ক্লাইমেট চেঞ্জ বিষয়ৰ ওপৰত অনুষ্ঠিত কৰা এক কনফাৰেন্স। 2025 বৰ্ষত ফিছু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ অৰ্থাৎ ফিছু বিশ্ব বিশ্ববিদ্যালয় খেল কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ জাৰ্মানীত। এই খেল জুলাই মাহৰ 16 তাৰিখৰ পৰা 27 তাৰিখলৈকে জাৰ্মানীত অনুষ্ঠিত কৰা হৈছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতে 12টা পদক অৰ্জন কৰে আৰু 20 নম্বৰ সংখ্যক স্থান লাভ কৰে। এই 12টা পদকৰ ভিতৰত সোণৰ পদক আছে 2টা, ৰূপৰ পদক আছে 5টা আৰু ব্ৰঞ্জৰ পদক আছে 5টা। এই প্ৰতিযোগিতাত জাপানে প্ৰথম স্থান দখল কৰে, দ্বিতীয় স্থান দখল কৰে চীনে আৰু তৃতীয় স্থান দখল কৰে USA। ফিছুৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি স্পৰ্টছ ফেডাৰেশ্যন। 2025 বৰ্ষত IRDAIৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ অজয় ছেঠ। IRDAIৰ ফুল ফৰ্ম হ'ল ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান উল্লেখযোগ্য প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।